জিন্দাবাদ সিপিএম জিন্দাবাদ অসমে জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত কাৰ বিৰুদ্ধে সৰ্বস্তৰ ৰাইজ এক হওক এক হৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলক ইনকিলাব জিন্দাবাদ সিপিএম জিন্দাবাদ অসমৰ জাতি যুগীয়া সংস্কৃতি ৰক্ষাৰ দাবীত কাৰ বিৰুদ্ধে সৰ্বস্তৰ ৰাইজ এক হওক এক হৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলক অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ দাবীত সিপিএমৰ মঞ্চত ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলক ইনকিলাব জিন্দাবাদ সিপিএম জিন্দাবাদ জাতি ধ্বংসকাৰী কাৰ বিৰুদ্ধে সৰ্বস্তৰ ৰাইজ এক হওক জাতি ধ্বংসকাৰী কাৰ বিৰুদ্ধে সৰ্বস্তৰ ৰাইজ এক হওক এক হৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলক ইনকিলাব জিন্দাবাদ সিপিএম জিন্দাবাদ ইনকিলাব জিন্দাবাদ সিপিএম জিন্দাবাদ জাতিৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰা এজিপি এতিয়া নিৰ্বিকাৰ কিয় জবাব লাগে জবাব দিয়ক জাতিৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰা এজিপি চৰকাৰ নিমাত কিয় জবাব লাগে জবাব দিয়ক ইনকিলাব জিন্দাবাদ তথা আমাৰ দেশৰ জনসাধাৰণে ইয়াৰ বিৰুদ্ধে ইতিমধ্যে তীব্ৰ আন্দোলন কৰিছে আৰু আন্দোলন কৰি ইয়াৰ বিৰোধিতা কৰিছে আৰু এই আন্দোলন কৰিবলৈ গৈ আমাৰ ৰাজ্যখনত ফুলকুমলীয়া 5জন ডেকা ইতিমধ্যে শ্বহীদ হৈছে এই কথা আপোনালোক সকলোৱে জানে গতিকে আজি যি মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে আমাৰ দেশত ৰাজ্যখনত বলবৎ কৰিব বিচাৰিছে তাৰ উদ্দেশ্য হ'ল যে আমাৰ দেশত আগন্তুক দিনত যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব এই লোকসভা নিৰ্বাচনক লক্ষ্য কৰি তেওঁ যাতে তাৰ নামত একাংশ মানুহক উচতাই ভোট সংগ্ৰহ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে এই ষড়যন্ত্ৰ কৰিছে গতিকে আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ তাৰ লগে লগে অসমৰ যি শুভ ভাৱাপন্ন অসমৰ ভাৱাপন্ন যিবিলাক দল সংগঠন আছে আৰু ৰাইজ আছে তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছে এই কথা আপোনালোকে জানে যে বলবৎ কৰাৰ নামত আমাৰ ৰাজ্যখনত তেওঁলোকে আমাৰ যি ভাষা আমাৰ যি সংস্কৃতি এই ভাষা সংস্কৃতিক তেওঁলোকে বিসৰ্জন দিব ওলাইছে গতিকে তাৰ যদি আমি বিৰোধিতা নকৰোঁ তেতিয়াহ'লে আগন্তুক দিনত আমাৰ ৰাজ্যখনত আমাৰ অসমীয়া ভাষা সংস্কৃতি ৰাজ্যিক মৰ্যাদা থাকিবনে নাথাকে এই প্ৰশ্নটো আজি দেখা দিছে।